2026 চনৰ যেটো পদ্মশ্ৰী বঁটাৰ বাবে মোক মনোনীত কৰাৰ কাৰণে আৰু মই এই কাৰণে বেছি গৌৰৱান্বিত মই যেটো বিভাগত চাকৰি কৰিছিলো এটো হল ৰেশম বিভাগ সৰু বিভাগ গতিকে সেই সৰু বিভাগত কাম কৰি মোক যেটো স্বীকৃতি দিলে ভাৰত চৰকাৰে তাৰ বাবে মই প্ৰথমতে ভাৰত চৰকাৰক ধন্যবাদ জনাইছো আৰু এয়াই মাত্ৰ নহয় যোৱা 2022 চনতো অসম চৰকাৰে যেটো নেকি হাইষ্ট চিভিলিয়ান এৱাৰ্ড অসম গৌৰৱ বঁটাৰে বিভূষিত কৰিছে তাৰ বাবে পুনৰবাৰ মই আমাৰ অসম চৰকাৰক মই ধন্যবাদ জনাইছো আৰু ধন্যবাদ জনাম আপোনালোকৰ নিচিনা মিডিয়া এটো ইলেক্ট্ৰনিক মিডিয়াই কওক বা প্ৰিন্ট মিডিয়াই কওক আপোনালোকে যদি মোক যদি দৃষ্টিগোচৰ নকৰালেহেঁতেন চৰকাৰৰ ওচৰত মই কি কৰিছো কি কৰা নাই এইবোৰ গোটেইবোৰ আপোনালোকে প্ৰচাৰ কৰিছে কাৰণে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু যাৰ বাবে মই এই বঁটাৰ বাবে মনোনীত হৈছো আৰু এইকাৰণে মই বেছি আনন্দিত হোৱা বুলি কৈছো এই কাৰণে যে এই সৰু ডিপাৰ্টমেণ্ট মই ডক্টৰ যোগেশ দেউৰীৰ লগত এই ৰেশম শব্দটো আমাৰ এৰী মুগা অসমৰ এটা স্বাভিমান আমাৰ জাতীয় স্বাভিমান সেইটো যে এটা ওপৰ লেভেললৈ উঠাই আনিছে সেইটো বাবে ধন্যবাদ জনাইছো আৰু মই যোৱা 2021 চনত মই অৱসৰ গ্ৰহণ কৰিছো সুদীৰ্ঘ 11 বছৰ মই সঞ্চালক হিচাপে আছিলো বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল কোকৰাঝাৰত আৰু মই এই বঁটা পাবলৈ সক্ষম হৈছো এইটোৰ কাৰণে কিছুমান মই এৰিক মই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছো যিটো নেকি প্ৰথম আমি এৰিৰ ক্ষেত্ৰত তেনেকুৱা ক'বলৈ গ'লে যেনেবা এৰিৰ খাদ্য বৃক্ষ এইটো হ'ল শিমলু আলু টপিয়কা কাঁচা বাঁহ এইটো মই ইন্ট্ৰডিউচ কৰিছো আৰু গোটেই শিল্পৰ এক্টিভিটিছক লৈ মই কোকৰাঝাৰত এটা বডোলেণ্ড শিল্প পাৰ্ক বুলি এটা শিল্প পাৰ্ক প্ৰতিষ্ঠা কৰিছো যিটো নেকি বিশ্বত ক'তো এনেকুৱা শিল্প পাৰ্ক নাই গতিকে সেইটোৰ কাৰণে হয়তো বহুতে কিবা কৰিছে দৃষ্টিগোচৰ হৈছে চৰকাৰৰ আৰু সেইটোৱে নহয় এৰিক ক'বলৈ গ'লে বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলতে বেছি প্ৰাধান্য আৰু এই এৰিক মই ইণ্টাৰনেশ্যনেল লেভেললৈ নিবৰ কাৰণে মোৰ কিছুমান ডাইলগ আছে এই ডাইলগৰ ভিতৰত এটা হ'ল এতিয়াও কিছু মই আমাৰ নৰ্থ ইষ্ট আৰু অসম আৰু বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কণ্ডিশ্যনত খাপ খোৱাকৈ মোৰ ডাইলগটো হ'ল এইটো এৰি ইজ আৱাৰ ফিউচাৰ মুগা ইজ আৱাৰ হোপ মালবাৰী ইজ আৱাৰ স্কোপ কিয় কৈছো ভাৰতবৰ্ষৰ ৰেশম বুলি ক'লে বিশেষকৈ আমাৰ মালবাৰীৰ ওপৰত গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত মালবাৰী কমকৈ কৰে কিন্তু স্কোপ আছে কিন্তু আমাৰ প্ৰাধান্যটো হ'ল এৰি আৰু মুগাৰ ওপৰত গতিকে সেইটো কাম মই বিশ্ব দৰবাৰত নিয়াৰ কাৰণে এই ডাইলগেৰে লৈ গৈছো আৰু আমাৰ লোকেলি এইটো আমাৰ জাগৰণ আনাৰ কাৰণে মই কি কৰিছো প্ৰতি বছৰে মে মাহৰ 1 তাৰিখে এৰি দিৱস হিচাপে পালন কৰিছো আৰু ইতিমধ্যে আমি 6টা বছৰ পালন কৰি আহিছো অহা বছৰৰ যিটো নেকি মে মাহৰ 1 তাৰিখ এইটো হ'ল 7ম বছৰ হ'ব প্ৰথমতে আমি দ্বিতীয় দিন আৰম্ভ কৰিছিলো এতিয়া দ্বিতীয় দিন বাদেও প্ৰায় যোৱা বছৰ 15খন জিলাই এই এৰি দিৱসটো পালন কৰিবলৈ গৈছে।